যোৰহাটত চাঞ্চল্য যোৰহাটৰ ফাঁচিয়ালিৰ ধুবিঘাটত পৰিত্যক্ত অৱস্থাত উদ্ধাৰ হৈছে এটা মৃতদেহ উদ্ধাৰ হোৱা যুৱকজন যোৰহাট ৰাজা মৈদাম নিউ কলনীৰ ওছমান আলীৰ পুত্ৰ ফৰিদ আলী বুলি জানিব পৰা গৈছে আপোনাৰ কোন হয় বুলি ক'লে মোৰ মাহী ল'ৰা কি নাম আছিল ল'ৰাজন ঝগৰু কি নাম আছিলে ফৰিদ আলী আছিল ফৰিদ আলী ফৰিদ আলী অঁ ড্ৰাগছ খাইছিল নেকি ড্ৰাগছটো এনেতো সি নাখায় এইবিলাক তাৰমানে ট্ৰিটমেণ্ট চলিছে এইবিলাক নাই খোৱা সি আপোনালোকে আহি পেলাই এতিয়া চিৰিয়াছ পাইছিলে নেকি নাই পোৱা আমি নাই দেখা এনে এইটো পৰি আছে এতিয়াহে দেখিছোঁ তাৰ আগত নাই দেখা তাৰ আগত দেখা নাই দেউতাকৰ কি নাম দেউতাৰ কাৰণে ওছমান আলী ঘৰ ক'ত হয় আপোনাৰ ৰজা মৈদাম ৰজা মৈদাম কেনেকৈ কি হৈছিল নাকেৰে গম নাপাওঁ নহয় একো ধৰিব পৰা নাই একো ধৰিব পৰা নাই আমি খবৰ পাই আহিছোঁ তোমাক কেতিয়া খবৰ পালে খবৰ ৰাতিপুৱা 7টা বজাত পাইছোঁ 7:30 বজাত এনেকৈ পৰি আছিল নেকি এনেকৈ পৰি আছিলে ইয়াৰ মানুহে গম পাব আমি মানে আমাৰ ঘৰত অকণ দূৰত আছে আচ্ছা পিছত খবৰ পোৱাৰ পিছত আহিছোঁ ওলাইছিলে গাড়ী চলায় গাড়ী চলাম কিমান বয়স হ'ব ল'ৰাজন ঘৰত আপোনাৰ 27 মান হ'ব এইফালে চাই পেলাই 27 মান হ'ব 27 বছৰ গাড়ী চলাইছিলে গাড়ী চলাইছিলে তেওঁ আগতে ড্ৰাগছ লৈছিল নেকি আগতো লৈছিলে বহুত দিন আগত লৈছিলে বছৰ হ'ল তাৰপৰা কিমান দিন হ'ল এৰা এতিয়া আপোনাৰ মোটামুটি আপোনাৰ বছৰমানেই হ'ব নাই খোৱা এতিয়া ল'ৰাজনে আকৌ ড্ৰাগছ লৈ পেলাই পাইছে বুলি ভাবিছে নেকি নে কোনোবাই মাৰিছে তাক আমাৰ সন্দেহ কোনোবা মাৰিছে কোনোবাই মাৰিছে কালি ভাল মানুহ কথা পাতিছে ঘৰত কৈছে ফোন কৰি কৈছে যে ৰুটি চুটি বনাইছে মই গৈ আছোঁ গাড়ী খালী কৰি গৈ আছোঁ তাৰপিছত মানুহ নাই খবৰ নাই ফোন কৰিছে ফোনটো লগা নাইকিয়া বিয়া বাৰু কৰাইছিল নে বিয়া কৰাইছে আছে এই ল'ৰা এটা আছে ছোৱালী এজনী আছে ল'ৰা ছোৱালীজনী হাঁ এই জেগাটোতে বাৰে প্ৰতি এনেকুৱা ঘটনাবিলাক হৈ থাকে এই আগতো বোলে ইয়াত হৈ যাম গম নাপাওঁ এতিয়াই শুনিছোঁ আগতো বোলে এটা হৈছে কেছ আগতো হৈছে আগতো হৈছে কেছ কোনোবা এটা কাৰোবাৰ সন্দেহ আছে নেকি এই কেনেকৈ ক'ম এতিয়া কোনোবা লগতো তাৰ তেনেকৈ নাই বেয়া সং নাই বেয়া সং নাই নহয় গাড়ী চলাই আছিল মানে গাড়ী চলাই আছে গাড়ী লৈ আহিছে কলিকতা হৈছে তাৰ পৰা আহিছেহে কলিকতা গৈছিলে অঁ কলিকতা গৈছিলে তাৰ পৰা আহি পেলাই এই গাড়ী ক'ত খালী কৰিছে জোচনা খালী ক'ত কৰিছে কালি কালি আপুনি শেষ আপুনি কেতিয়া কথা পাতিছিল আপুনি কালি গধূলি কথা পাতিছে ৰাতিপুৱা 10টাতে ফোন মাৰিছিলে গধূলি গধূলি 7টা বজাত ফোন মাৰিছিলে গধূলি 7টা বজাত ফোন কৰিছে যোৰহাটৰ পৰা উৎপল ভৰালীৰ ৰিপৰ্ট NE24